পুরা হয় পানি হলে তো একেবারে কবিতা খুব হয় আনা জানা বহুত কষ্ট হয় আৰু আমাৰ সহায়তো এতিয়ালৈকে বৰ্তমান নাই কৰা ছেকশ্যন হৈছে বুলি কয় কিছুমান মানুহ আহে কিছুমান মাটি পৰীক্ষা কৰে কিছুমান এনেকুৱা আহে কিন্তু ছেকশ্যন হৈছে বুলি কয় পাৰ্টি সৈতে আছে নে কি সৈতে আছে সেইটো নাজানো কিন্তু আমাৰ দলংখন বহুত দিনৰ পৰা এনেকুৱাই চলি আছে আমাৰ 3টা গাঁও লগালগ মানে ফেকলা বঙালী আৰু চপাতলি বঙালী লাগি আছে আমাৰ এই বেতনী কাষতে 3টা গাঁৱৰ এইটা ৰাস্তা দি অহা যোৱা কৰে আৰু বহুত অসুবিধা হয় বানপানী হ'লে তো আমি নিজেই ব্যৱস্থা কৰি লওঁ আৰু এইটো আমাৰ ৰাইজৰ মানুহ বিধায়কগৰাকী নাহে নেকি বিধায়ক আহিছিলে আগতে মানে এইটো ৰাস্তা দি নাহে কিন্তু বেলেগ এইফালে আছে আৰু এটা ফেকলা দলং আছে এইফালে সেইটো সাইডে দি আহে আমাৰ এইটোতো একদম ওচৰ মানে ভাদৈ পাছলি আমাৰ মেইন টাউন এইফালে দি আহিলে মানে অলপ দেৰি সময়তে পাই যাওঁ মানে অহা নাই আমি আজি ইয়াৰ পৰা জন্ম হোৱাৰ পৰা এই দলংখন এনেকুৱা অৱস্থাই দেখি আছোঁ আৰু বহুত মানুহৰ কষ্ট হয় ল'ৰা ছোৱালীৰ পৰা আদি কৰি মানুহৰ চাহ বাগান এতিয়া ধৰি লওক বিশেষকৈ কিছুমান কৰ্মসংস্থাপন যায় এতিয়া বৰ্তমান এতিয়াতো খৰালি ছিজন কাৰণে পানী তলেদি অহা যোৱা গৈছে কিন্তু এতিয়া বাৰিষা ছিজনত কি হ'ব এইটো মানে কোনো ধৰিব নোৱাৰি মানে ইয়াত এতিয়া ৰামেশ্বৰ তেলী ধৰি লওক আপোনাৰ গোৱালা ডাঙৰীয়া তেখেতসকলে একো ব্যৱস্থা কৰি নিদিলে ইয়াত পুনৰ নিৰ্বাচন আহিছে তাকে চাওঁ ৰাইজে কি কয় বিজ্ঞজনক আচলতে ডাবল ইঞ্জিন চৰকাৰ দিনত যে এনেকুৱা যে দুলীয়াজান নিচিনা এটা ধনী সমষ্টিৰ যে গাঁৱত ভাদৈ পঞ্চায়তৰ অন্তৰ্গত 3 নং চপাতলি সংযোগী ফেকেলাজান বঙালী 8 নম্বৰ এই গোটেই 4-5খন গাঁৱৰ যি সংযোগী মূল পথছোৱাৰ যদি দলংখন যদি এনেকুৱা এটা অৱস্থা হয় দুৰ্যোগপূৰ্ণ আজি খৰালি বা মটৰচাইকেল বা বাইক এইফালে আমাৰ চাইকেল এইফালে পাৰ কৰি লৈ যায় কিন্তু গাড়ী পাৰ নহয় গতিকে ৰামেশ্বৰ তেলী ডাঙৰীয়াই আগত 10 বছৰ এমএলএ কৰি গৈছে এতিয়া আকৌ নিৰ্বাচন আহিছে তেজছ গোৱালাই ডাঙৰীয়া 10 বছৰ ৰাজত্ব কৰি কিন্তু তেখেতলোকৰ সময় নহ'ল ফুটা কৰিটা দিবলৈ সময় নহ'ল তেখেত অতি পৰিতাপৰ বিষয় আৰু আমি গৰিহণা দিছোঁ আৰু আহিবলগীয়া দিনবিলাকত ভাল জনপ্ৰতিনিধিয়ে এই ব্যৱস্থাটো কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ